মৰ্নিং। আজি আমাৰ হিমাংগী স্কুলীয়া জীৱনৰ প্ৰথমটো দিন দেই ন হিমাংগী। আজি প্ৰথম যিহেতু এই গতিকে দেউতাকে থবলৈ আহিছে আৰু অহা কালিৰ পৰা বাছত আহিব স্কুল বাছ যিহেতু আহেই আমাৰ তাৰ পৰা। আৰু এইফালে আমাৰ হিমাংগী কেনেকুৱা লাগিছে জনাব দেই, ইমান মৰম লাগিছে দেখিবলৈ ন চুনুকো। আৰু আমাৰ হিমাংগী মানে অকণমান হেৰি হৈ আছে মনটো, যিহেতু প্ৰথম গছ আহিব ন স্কুললৈ। কেনেকুৱা দেই তুমি কান্দিবা নি, নাজানো ভাল ছোৱালী ন। আৰু এতিয়া 8টা বাজিছে, আমি আহি আছো পাংগি আৰু স্কুলত। আৰু কি হয় নাজানো আৰু দেই, আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ হিমাংগী পঢ়ি শুনি ভাল ছোৱালী হ'ব পাৰে ন। হয় নাই? ভাল লাগিছে তোমাৰ স্কুল আহিবলৈ? ভাল লাগিছে এইজনী। আৰু স্কুলৰ তাই দিয়া নাই, তাই মানে অহাই নাই বোলে স্কুললৈ। ইউনিফৰ্ম গোটেইখিনি হৈ গ'ল বাৰু, তাই দিব। বাকী আশীৰ্বাদ কৰিব আৰু দেই আমাৰ ছোৱালীজনীক, হয় নাই বুজিছা? আমাৰ ডক্টৰ ছাৰ আজি আমাৰ টোপনি ক্ষতি নিচা আছে। সোনকালে উঠিছো নহয়, ভয়ো লাগি থাকে ন। সোনকালে উঠি মেলি এতিয়া টোপনি লাগিছে। আমাৰ হিমাংগী বিচাৰি টোপনি নগ'ল ভালকৈ। কালি ঘৰৰ পৰা আহি শুইয়ে থাকিলে, 9টা বজাত উঠিছে, ভাত খাই আকৌ মানে টোপনি নগ'লে, আধা ৰাতি দেৰিকৈ টোপনি গৈছে। এতিয়া টোপনি লাগি আছে বোলে। স্কুল গ'লে ভাল হৈ যাব ন।